হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচ বা অসম কমাণ্ডো বা অসমৰ যিমানখিনি পদ ওলাব ধৰি আছে বা ওলাব ৰৈ আছে, সকলোৰ কাৰণে এটা বহুত ভাল সুখবৰ আছে। আপোনালোকে সকলোৱে গম পায় যে এইথ পে কমিশ্যন লাগিবলৈ হৈ আছে। কেতিয়া লাগিব? আমাৰ যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি মই এটা কথা কওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি লাগিব হ'লে 1 জানুৱাৰী 2026 পৰা লাগু হৈ যাব। বাট আমাৰ ষ্টেটত আহোঁতে এইটো 1 এপ্ৰিললৈকে যাব। চ' আপোনালোকক এটাই ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকক অক্টোবৰ বা নৱেম্বৰ মাহত যদি ভেকেঞ্চি ওলায়, মই মিছ কৰিব নালাগে। ঠিক আছে, এনেকৈ ক্লিয়াৰ কৰি ৰাখিব, নিজৰ এইমটো ক্লিয়াৰ কৰি ৰাখিব, তেতিয়া আপোনালোকে এইটো কেতিয়াও মিছ নকৰে। মই এইটো আশা ৰাখিছোঁ। আৰু সকলোৱে যেনেকৈ CM ছাৰে কৈছে, একদম একজেক্ট টাইমতে আপোনালোকৰ ভেকেঞ্চি ওলাব। আৰু আপোনালোকক সেইটো কথা ক্লিয়াৰ কৰি দিওঁ যে হয়, যদি আপুনি ফিউচাৰৰ কাৰণে কেতিয়াও যদি চাকৰিৰ কাৰণে পঢ়ি আছে, নিজৰ পঢ়াৰ কাৰণে পঢ়ি আছে, নিজৰ টেলেণ্টৰ কাৰণে পঢ়ি আছে, যে টেলেণ্টটো মোৰ আৰু ইনক্ৰেডিবলভাৱে আৰু আগবাঢ়ি থাকক, তেতিয়া আপুনি ইয়াতে লাগি থাকক। নহ'লে বেলেগ কাম আছে, খেতি কাম আপুনি নিশ্চয় কৰিব পাৰিব। ঠিক আছে, কিবা যদি ডাউট আছে এইথ পে কমিশ্যনৰ বিষয়ে, যে ছাৰ কিমান 10th লেভেলত বা 8 লেভেলত 9 লেভেলত কেনেকৈ চেলেৰি বাঢ়ে বা কেনেকৈ কি হয়, নিশ্চয় কমেণ্ট কৰিব পাৰিব। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।